প্ৰান্তে প্ৰান্তে আখৰা দেখিবলৈ পোৱা গৈছে বিহুৰ কমিটিসমূহ সাজি হৈছে ঠিক সেইদৰে শিল্পীসকলো সাজু হৈছে তাৰ মাজতেই সাত বিহুত মঞ্চত নিষিদ্ধ হিন্দী গীত আলফা স্বাধীনে এটা বিবৃতি প্ৰকাশ কৰিছে আৰু বিহু কমিটিসমূহ আৰু শিল্পীসমূহলৈ তেওঁলোকে আহ্বান জনাইছে যাতে বিহুৰ স্বকীয়তা বজাই ৰাখি সাত বিহুৰ দিনকিটাত এই সাতটা দিন সাত বিহুৰ সময়ত যাতে বিহু মঞ্চত হিন্দী গীত পৰিবেশন নকৰে হিন্দী গীত পৰিবেশন কৰাৰ পৰা বিৰত থাকিবলৈ পৰেশ বৰাৰ নেতৃত্বাধীন আলফা স্বাধীনে ইতিমধ্যেই ৰাজ্যৰ যিমানসমূহ বিহু কমিটি আছে তেওঁলোকক কৈছে আপোনালোকে বিহু অনুষ্ঠিত কৰক কিন্তু শিল্পীসকলক প্ৰথমতে এইটো কথা কওক যে প্ৰথম বহাগৰ 7টা দিনত যিকেখন বিহু কমিটিয়ে বিহু অনুষ্ঠিত কৰে তেওঁলোকৰ মঞ্চত যাতে বিহু সময়ত হিন্দী গীত পৰিবেশন কৰিবলৈ দিয়া নহয় এই ক্ষেত্ৰত ৰাজ্যত বিগত বহুকেইটা বৰ্ষৰ পৰা এই অভিযোগ চলি আছে আৰু এই বিতৰ্ক চলি আছে কিন্তু একাংশই বিতৰ্ক আহে বিতৰ্কৰ পিছত প্ৰতি বছৰ এইটো বিতৰ্ক আহে কিন্তু এইবাৰ পৰিবেশ কিছু সুকিয়া এবাৰ ৰাজ্যত মাননী বিতৰ্ক চলি আছে কিছুমান ব্লগাৰে ইনফ্লুয়েন্সাৰে শিল্পী সমাজক তিৰ্যক মন্তব্য কৰিছে অশালীন মন্তব্য কৰিছে মাননীক লৈ প্ৰশ্ন কৰিছে তাৰ মাজতে কিন্তু এবাৰ পুনৰ আলফা স্বাধীনে কৈছে যে বিহু মঞ্চত 7টা দিনত এনেকুৱা নহয় যে গোটেই বিহুৰ এমাহ দুমাহ যেহেতু আজিকালি আমাৰ ৰাজ্যত জেঠলৈকে বিহু পাতে কিন্তু জেঠলৈকে নহয় প্ৰথম 7টা দিনত যিখিনি সময়ত অসমীয়া জাতিৰ পৰম্পৰা ৰক্ষা কৰি অসমীয়া সহা জীৱনৰ লোকসকলে সাত বিহু পালন কৰে এই 7টা বিহুত অন্তত মঞ্চত যাতে হিন্দী গীত পৰিবেশন নকৰে শিল্পীসকলে জুবিন গাৰ্গ অংগৰাগ পাপন মহন্তকে ধৰি যিসকল শিল্পীৰ নিজা হিন্দী গীত আছে নিজা হিন্দী গীত থকা শিল্পীসকলৰ কথা ইয়াত উল্লেখ কৰা হৈছে যে বিশেষকৈ সঁচা অৰ্থত ক'বলৈ গ'লে আজিৰ তাৰিখত বলিউডত থিতাপি লোৱা শিল্পী যিজনে মুম্বাইত থাকি সংগীত আগবঢ়াই লৈ গৈছে তাৰ হৈছে অংগৰাগ পাপন মহন্তই প্ৰতি বছৰে তেওঁ আহে বিগত 2-3 বছৰমান তেখেত থাকিব নোৱাৰিছিলে কিন্তু তাৰ পাছত বিশেষ জুবিন গাৰ্গৰ ক্ষেত্ৰত এইটো বিতৰ্ক আহে যে জুবিন গাৰ্গে ইয়াৰ পূৰ্বেও নুনমাটি বিহুত আমি দেখিছিলোঁ যে হিন্দী গীত পৰিবেশনৰ মানা কৰিছে তেখেতক কিন্তু জুবিন গাৰ্গে কৈছিল যে মোৰ গীত আছে মই গাম মোৰ নিজৰ মতে গাম গতিকেলৈ তেনেকুৱা বিতৰ্ক চলি আছিল কিন্তু তাৰ মাজত এবাৰ আলফাই আহ্বান জনাইছে শিল্পীসকলক জুবিন গাৰ্গক আহ্বান জনাইছে অংগৰাগ পাপন মহন্তক আহ্বান জনাইছে মমিতা মিত্ৰক আহ্বান জনাইছে সকলোকে গোটেই শিল্পী সমাজক আহ্বান জনাইছে যে কৈছে আপোনালোকে বিহুৰ দিনকিটাত এটলিষ্ট 7টা দিনত আপোনালোকে যাতে হিন্দী গীত পৰিবেশন নকৰে আৰু সাত বিহুত শিল্পীসকলে হিন্দী নাগাব যদিহে হিন্দী গীতৰ অনুমতি কমিটিসমূহ কিন্তু বাতিল কৰক আৰু স্বকীয়তা বিসৰ্জন দিয়া যিসমূহ ৰাজ্যৰ বিহু কমিটি আছে শিল্পী আছে তেওঁলোকলৈ আলফাৰ এইটো আহ্বান কৈছে শিল্পীসকলকো জনোৱা হৈছে যে এই দিনসমূহত যাতে কোনো কাৰণত হিন্দী গীতৰ প্ৰাধান্য নচলে হিন্দী গীতে প্ৰাধান্য দিলে অসমৰ যি প্ৰাণস্পন্দন বিহু জাতীয় উৎসৱ সেইটো জাতীয় উৎসৱ হৈ নাথাকিব সেইসমূহত থলুৱা গীতৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ কোৱা হৈছে থলুৱা যিসমূহ বিহু গীত আছে অন্যথা অসমীয়া ভাষাৰ গীত আছে সেই গীতসমূহ পৰিবেশন কৰিবলৈ কোৱা হৈছে কাৰণ এতিয়া সময়ত সকলোৱে জানে যে সাংস্কৃতিকভাৱে কৰবাত নহয় কৰবাত আমাৰ মাজত এটা ফাট আহিছে কৰবাত এটা ফাট মেলি গৈছে গতিকেলৈ এই সময়খিনিত যাতে স্বকীয়তা ৰঙালী বিহুৰ তাৎপৰ্য এইসমূহ যি জাতীয় জীৱনক প্ৰতিনিধিত্ব কৰে বিহু সেই বিহু যাতে কৰবাত নহয় কৰবাত কলুষিত হ'ব নালাগে হিন্দী গীতৰ স্থান এই 7টা দিনত নালাগে অন্য দিনসমূহত ৰাজ্যত হিন্দী গীত চলক যি গীতেই নচলক যি ভাষাৰ গীত নচলক তাত আপত্তি নাই কিন্তু এই 7টা দিনত পশ্চিমীয়া বিজতৰীয়া সংস্কৃতিৰ আগ্ৰাসন হ'বলৈ দিয়া নহ'ব বুলি আলফা স্বাধীনৰ ফালে কোৱা হৈছে আৰু যি ক্ৰমান্বয়ে সংকুচিত হৈ আহিছে থলগিৰিৰ আয়ুস ৰেখাস্বৰূপ বিহুটো এই বিহুত যাতে কোনো কাৰণত হিন্দী গীতৰ আগ্ৰাসন হ'ব নালাগে বুলি কৈছে আৰু যাৰ বাবে বাৰে বাৰে নাম আহিব জুবিন গাৰ্গৰ অংগৰাগ পাপন মহন্ত তেওঁলোকৰ নিজা যিসমূহ হিন্দী গীত আছে সেই হিন্দী গীতসমূহ যাতে এই বহাগৰ 7টা দিনত তেওঁলোকে পৰিবেশন কৰিব নালাগে এটো আলফা ফালৰ পৰা কোৱা হৈছে কিন্তু ৰাজ্যত বৰ্তমান সময়ত চলি আছে বিতৰ্ক চলি আছে শিল্পী সমাজ বৰ্তমান বিতৰ্কত আছে কাৰণ কিছুদিন পূৰ্বে এজন সাধাৰণ এজন ইনফ্লুয়েন্সাৰ হ'ব ব্লগাৰ হ'ব তেওঁ কৈছে যে শিল্পী সমাজক তেওঁ ৰাজহুৱাকৈ গালি পাৰিছে এতিয়া বহুত মানুহে এইটো কথাও কৈছে যে অসমৰ শিল্পী সমাজক গালি পাৰিব পৰাকৈ এই পৰিবেশটো কোনে আনি দিলে একাংশ উঠি অহা নতুন শিল্পীৰ কৰ্মকাণ্ডই সকলোকে আচৰিত কৰিছে
একাংশ আছে যিসকল যথেষ্ট জ্যেষ্ঠ শিল্পী আছে যিসকলে গোটেই জীৱনটো অসমৰ সংগীত জগতৰ বাবে উৎসৰ্গা কৰিলে কিন্তু নতুনকৈ অহা আছামে কি কৰিছে তাক লৈ কিন্তু বহুতৰ প্ৰশ্ন আছে গতিকে সকলো শিল্পী হয়নে তাক লৈ বহুতৰ প্ৰশ্ন উত্থাপন হৈছে শিল্পী সংজ্ঞাটোক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে দুটামান গান গালেই শিল্পী হয় জানো হেতুক লৈ প্ৰশ্ন উত্থাপন হৈছে গতিকে তেনেকুৱা বিতৰ্কবোৰ চলি থকাৰ মাজতে কিন্তু এবাৰ আলফা স্বাধীনে কৈছে যে নহয় সাতটা দিনত সাত বিহুলৈ মঞ্চত হিন্দী গীত নিষিদ্ধ হ'ব লাগিব কমেণ্টো আহিছে যথেষ্ট সংখ্যক আমাৰ ইয়াত মোৰ লাইভটোত যথেষ্ট সংখ্যকে ইয়াৰ ক্ষেত্ৰত মত প্ৰকাশ কৰিছে যে বিহু মঞ্চত গীত হিন্দী গীতৰ চলিব লাগে নে নালাগে বিক্ৰম দাসে লিখিছে ঋতু কলিতাৰ প্ৰসংগটোত লিখিছে যে দিলে কৰু লাগে বিলাহী বুকুত পকিছে এনেকুৱাবোৰ গান গোৱা যদি শিল্পী শাৰীত হয় তেন্তে মই ঋতু কলিতাৰ পক্ষত আছো বুলি কৈছে মিনাল মণি ডেকাই লিখিছে 7 দিন কিয় গোটেই বহাগ মাহটোত হিন্দী গীত বন্ধ কৰি দিব লাগে নিজৰ হলেও কোনো শিল্পীয়ে গাব নালাগে গতিকে ৰাইজৰ কিছু কমেন্ট আহিছে আপোনালোকৰ মন্তব্য জনাব পাৰে এই লাইভটোত মই ল'ব বিচাৰিম কিন্তু ৰাজ্যত যেটো সময়ত শিল্পীসকলে কৰবাত নহয় কৰবাত একত্ৰিত হৈছে তেওঁলোকৰ মাননিক লৈ প্ৰশ্ন উত্থাপন হৈছে যে কৈছে যে 10 লাখ টকা 9 লাখ টকা 5 লাখ টকা বিহুৰ মঞ্চৰ বা বিহু কমিটিসমূহৰ পৰা কিয় ল'ব লাগে কাৰণ বিহু হৈছে জাতীয় উৎসৱ এটো সময়ত শিল্পীসকলে নিজৰ মাননি কিছু পৰিমাণে কমাব লাগে বুলি একাংশ ক'ব বিচাৰিছে তাৰ মাজতেই এবাৰ হিন্দী গীতৰ বিতৰ্ক মঞ্চত হিন্দী গীত গাইছিলে ইয়াৰ পূৰ্বেও গাইছে জুবিন গাৰ্গে গাইছে জুবিন গাৰ্গে এটা কথা কৈছিল যে মোৰ নিজৰ গান মই নিজৰ গান গামি হিন্দী গীত হলো গাম যিকোনো ভাষা হলো গীত গাম আৰু জুবিন গাৰ্গে এই কথাটো বাৰম্বাৰ কৰি আহিছে কিন্তু জুবিন গাৰ্গে কৰবাত নহয় কৰবাত নেমানে এটো কথা কিন্তু এবাৰ কি হয় দেখা যাব লগতে অংগৰাগ পাপন মহন্ত আছে তেওঁ এবাৰ সংগীত পৰিবেশন কৰিব আৰু অংগৰাগ পাপন মহন্তই কিন্তু কৰা নাছিলে সংগীত হিন্দী গীত পৰিবেশন কৰা নাছিলে কিন্তু বিতৰ্ক ইয়াক লৈ চলি আছে কাৰণ এটো পোষ্টত একাংশ লোকে এতিয়া যথেষ্ট গুৰুত্ব সহকাৰে লৈছে কাৰণ বিহু মঞ্চত হিন্দী গীতৰ প্ৰয়োজন কি বিশেষকৈ 7টা দিনত দেই এনেকুৱা নহয় যে গোটেই অসমৰ মঞ্চত হিন্দী গীত নিষিদ্ধ কৰা হৈছে তেনেকুৱা নহয় যেটো অসমীয়া 7 বিহু অসমীয়া আয়ুস ৰেখা ইতিমধ্যে কৈছো সকিয়তা বজাই ৰাখিব পাৰি হে দিনকিটাত নেগালেও হয় কিন্তু এটা জাতিৰ সংস্কৃতিৰ উদ্ধত কোনো বিহু কমিটি থাকিব নোৱাৰে কোনো শিল্পী থাকিব নোৱাৰে বুলি এবাৰ আলফা স্বাধীনে কৈছে আৰু আহ্বান জনাইছে আলফা স্বাধীনে শিল্পীসকললৈ জুবিন গাৰ্গলৈ আহ্বান জনাইছে অংগৰাগ পাপন মহন্তলৈ আহ্বান জনাইছে বিহু কমিটিসমূহক আহ্বান জনাইছে কৈছে সকিয়তা পৰিহাৰ নকৰিব অসমীয়া ভাষাৰ অসমীয়া জাতিটোৰ যেটো আয়ুস ৰেখা সেই বিহু নিজৰ মতে থাকিবলৈ দিয়ক কাৰণ বিহু মঞ্চত হিন্দী গীত নাগালো হিন্দী গীতৰ কোন ধৰণৰ অসুবিধা নহয় হিন্দী গীত নাগালেও চলি যায় 7টা দিন তেনে পৰিস্থিতিত কিন্তু হিন্দী গাত নাগালেও হ'ব অন্য ভাষাৰ গীত নাগালেও হ'ব বুলি আলফা স্বাধীনৰ ফালৰ পৰা কোৱা হৈছে আৰু এবাৰ কঠোৰ ভাষাৰে তেওঁলোকে এইটো কথা কৈছে যে গায়ক গায়িকাসকলে বিষয়ববীয়াসকলে নিজৰ যেটো তেওঁলোকৰ নিজৰ যি দায়িত্ব আছে অসমীয়া হিচাপে অসমীয়া শিল্পী হিচাপে অসমীয়া জাতিটোৰ বাবে তেওঁলোকৰ যি কৰণীয় আছে সেইটো কৰণীয় আছে তেওঁলোকে কৰক কিন্তু তেওঁলোকে বলপূৰ্বকভাৱে কমিটিয়ে কোৱাৰ পিছতো বিহু গীত যাতে পৰিবেশন নকৰে বিশেষকৈ 7টা দিনত তেওঁলোকে মঞ্চত বিহু গীত পৰিবেশন কৰিব হিন্দী গীত পৰিবেশন কৰিব নালাগে বুলি আলফা স্বাধীনৰ ফালৰ পৰা এটা বিবৃতি যোগে জনোৱা হৈছে এটা প্ৰশ্ন হৈছে মানিবনে শিল্পীসকলে মানিবনে জুবিন গাৰ্গে মানিবনে অংগৰাগ পাপন মহন্তই মানিবনে মৰমিতা মিত্ৰই মানিবনে প্ৰিয়ংকা ভৰালীয়ে মানিবনে যিসকল আমাৰ শিল্পী আছে সকলোৱে যিসকল গায়ক আছে তেওঁলোকে আলফা স্বাধীনৰ এই যি মন্তব্য আছে যি আহ্বান আছে আৰু কৈছে যে যি পৰিবেশ আছে আসলতে বহাগ বিহুৰ যেটো পৰিবেশ আছে সেই পৰিবেশৰ মাজত অন্তত 7টা দিনত বিহু মঞ্চত যিখন মঞ্চত হুচৰি প্ৰতিযোগিতা হ'ব যিখন মঞ্চত থলুৱা গীতমাতৰ প্ৰসংগ আহিব সেইখন মঞ্চত কিন্তু নালাগে হিন্দী গীত গাবৰ কাৰণে আৰু এবাৰ ৰাজীৱ ফৰিয়া প্ৰসংগটো কৰবাত নহয় কৰবাত আহিব ৰাজীৱ ফৰিয়া আমাৰ মাজত নাই মাঘৰ বিহুত ৰাজীৱ ফদিয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল এবাৰ হৈছে ৰাজীৱ ফদিয়া বিহীন বিশেষকৈ উজনি অসমৰ যিসমূহ অঞ্চল আছিল ৰাজীৱ ফদিয়াই বছৰৰ পৰা বছৰ সেই অঞ্চলসমূহত কিন্তু যথেষ্ট ৰঙালী বিহুৰ তেওঁ পৰিবেশন কৰিছিল অনুষ্ঠান পৰিবেশন কৰিছিল বহু পলমকৈ সেইবোৰ ভিডিঅ' এটা ভাইৰেল হৈছে গতিকে এবাৰ ৰাজীৱ ফদিয়াৰ যি জাতি মাটিৰ কথা তেওঁ কৈছিল তেওঁৰ গীতত বাৰম্বাৰ সেইবোৰ কথা ওলাই আছে আৰু গণশিল্পী হিচাপে ৰাইজে তেখেতক যি সন্মান দিলে সেই সন্মানৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে জাতি মাটিৰ কাৰণে গীত গালে বা জাতিটোৰ কাৰণে জাতিৰ সংকটৰ সময়ত যিসকল লোক নিজৰ সৃষ্টি মাজেৰে ৰখি থাকে তেওঁলোকে অনুপ্ৰেৰণা দিয়ে তেওঁলোকে যুঁজে তেওঁলোকক অসমীয়া ৰাইজে কিন্তু যথেষ্ট সন্মান দিয়ে কোনোবাই ক'ব বিচাৰিব পাৰে অসমীয়া মানুহে শিল্পীক সন্মান নকৰে
কিন্তু তাৰ এখন বিপৰীতচামী আমি ৰাজীৱ খদিয়াৰ ক্ষেত্ৰত দেখা পোৱা গৈছিলোঁ অসমীয়া মানুহে তেখেতক যেনেকুৱা ধৰণৰ সন্মান দিলে সেই সন্মান সকলোৰে মনত আছে গতিকে এইবাৰ আমাৰ অসমৰ যিসকল নতুন উঠি অহা গায়ক গায়িকা আছে যিসকলে নিজকে ক'ৰবাত নহয় ক'ৰবাত শিল্পী বুলিও ক'ব বিচাৰে তাক লৈ বহুত মানুহে কৈছে যে এইসকল শিল্পী নহয় এইসকল গায়ক হয় কাৰণ শিল্পী হ'বলৈ হ'লে যথেষ্ট অৱদান থাকিব লাগিব জাহিৰ কৰিবলৈ দৰকাৰ নাই আমাক নিজকে শিল্পী বুলি গতিকে তথাপিও একাংশই নিজকে শিল্পী বুলি ক'ব বিচাৰিছে কিন্তু তেওঁলোকে প্ৰতিষ্ঠা কৰক তেওঁলোক কোনটো পৰ্যায়ৰ শিল্পী বিশেষকৈ গায়কসকলে নিজৰ যেনেকুৱা ধৰণৰ গীত পৰিৱেশনৰ ধাৰা আছে এতিয়া চলি থকা যিবোৰ গান আছে যিবোৰ অতি সস্তীয়া কিছুমান গান চলি আছে যিবোৰ গীতক লৈ পেলাই শ্ৰোতা প্ৰবঞ্চিত হৈছে শ্ৰোতা ক'ৰবাত নহয় ক'ৰবাত শ্ৰোতাৰ খং উঠিছে তেনেকুৱাবোৰ গীত কিহৰ কাৰণে ৰিলিজ হ'ব লাগে একাংশই আজিৰ তাৰিখত অপ্ৰিয়লৈ সত্য কথা ছ'চিয়েল মিডিয়া যদি আপোনালোকে চাবলৈ যায় ঋতু কলিতাক সমৰ্থন কৰিছে কৈছে ঋতু কলিতাৰ ভুল হৈছে গোটেই সমগ্ৰ শিল্পী সমাজক তেওঁ গালি পাৰিছে যিটো সুৰাৰ লাগীত মাতালৈ তেওঁ যিটো কথা ক'লে সেইটো কোনোৱে ঋতু কলিতাক সমৰ্থন কৰা নাই কিন্তু সেইটো কথা বাদ দি ঋতু কলিতাই একাংশ তথাকথিত গায়কৰ কথা যিখিনি কৈছে তাক কিন্তু ৰাইজে সমৰ্থন কৰিছে কৈছে এইসকল শিল্পী নহয় এইসকল গায়ক হয় দুটা তিনিটা গীত গায় তেওঁলোকে বিহুৰ আগে আগে এনেকুৱা ধৰণৰ গীত পৰিৱেশন কৰি ৩-৪খন মঞ্চ ল'বলৈ চেষ্টা কৰা একাংশ গায়ক গায়িকাক কিন্তু শিল্পী বুলিব নোৱাৰি অপ্ৰিয়লৈ সত্য কথা শিল্পী বুলিব নোৱাৰি যিসকলে জীৱনৰ ৩০টা ২০টা বছৰ অসমৰ সংগীত জগতৰ বাবে দি দিছে বিপদৰ সময়তো গীত গাবলৈ এৰা নাই বিপদৰ সময়তো গীত লিখিবলৈ এৰা নাই বিপদৰ সময়তো সিনেমা বনাবলৈ এৰা নাই বিপদৰ সময়তো ছবি আঁকিবলৈ এৰা নাই বিপদৰ সময়তো কুটিৰ শিল্পৰ পৰা আঁতৰি অহা নাই সেইসকলে আচলতে শিল্পী যিসকলে নিজৰ জীৱনটো শিল্পৰ বাবে উৎসৰ্গা কৰিছে যিসকলে নিজৰ জীৱনটো সৃষ্টিৰ বাবে উৎসৰ্গা কৰিছে সেইসকলে আচলতে শিল্পী শিল্পী এইসকল নহয় যিসকলে পথাৰত ৪-৫ জনীমান ছোৱালী আৰু ল'ৰা ছোৱালী নচুৱাই এটা চলি থকা ট্ৰেণ্ডত এটা গীত গায় তা জনপ্ৰিয় হৈ বিহু মঞ্চত ৪ লাখ টকা ডিমাণ্ড কৰি গীত গাব সেইসকল কিন্তু শিল্পী নহয় মাননিক লৈ প্ৰশ্ন উত্থাপন হৈছে ৰাইজ সচেতন হৈছে আৰু এইবাৰ আলফা স্বাধীনে কৈছে যে নহব ৭ বিহুলৈ মঞ্চত নিষিদ্ধ হৈ থাকিব হিন্দী গীত কোনো গায়কে গাব নোৱাৰিব কোনো গায়কেই জাতিটোতকৈ উদ্ধত নহয় কোনো কমিটিয়ে জাতিৰ উদ্ধত নহয় কিন্তু প্ৰশ্ন থাকিব শিল্পীসকলে এইবাৰ এই আহ্বান কিমান মানিব প্ৰশ্ন বিশেষকৈ জুবিন গাৰ্গৰ প্ৰতি অংগৰাগ পাপন মহন্তৰ প্ৰতি কাৰণ তেওঁলোক বলিউডত তেওঁলোকে প্লেবেক কৰিছে যথেষ্ট তেওঁলোকৰ নিজৰ গীত আছে কিন্তু আহ্বান আছে এবাৰ যে এটলিষ্ট 7টা দিনত প্ৰথম 7 বিহুৰ দিনকিটাত যাতে নিজৰ জাতিটোৰ প্ৰতি তেওঁলোকে সন্মান জনায় অসমীয়া যি আয়ুস ৰেখা আছে বিহু এই বিহু যাতে কোনো কাৰণত বিহুৰ যিটো স্বকীয়তা আছে সেই স্বকীয়তাটো যাতে বিনষ্ট তেওঁলোকে নকৰে আৰু বহাগৰ প্ৰথম 7 বিহুৰ দিনকিটাত যাতে তেওঁলোকে মঞ্চত কেৱল অসমীয়া গীতেই পৰিৱেশন কৰে অসমীয়া থলুৱা গীত পৰিৱেশন কৰক অসমীয়া বিহু গীত পৰিৱেশন কৰক এই আহ্বান আলফাৰ ধন্যবাদ